হাই হেল্ল' নমস্কাৰ সকলোকে পোনপ্ৰথমে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। লগতে আমাৰ বিদ্যালয়ৰ সকলো ছাৰ বাইদেউসকলে মিলি আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক পিকনিকলৈ লৈ যোৱা হৈছিল। ইমান যে তেওঁলোকে ফূৰ্তি পাইছে দেখিছেনে আপোনালোকে, মানে তত পোৱা নাই, ইফালে সেইফালে দৌৰি ফুৰাৰ লগতে তেওঁলোকে ইমান যে সুখী অনুভৱ কৰিছে আজিৰ দিনটো, বহুত ভাল লাগিল। সঁচাকৈ তেওঁলোকৰ মৰমবোৰে মন আৱেগিক হৈ পৰে। পিকনিকলৈ গৈ মই পোনপ্ৰথমে চাহ বাকি দিলোঁ। সকলো ছাৰ বাইদেউক মাতি আছিলোঁ চাহ খাবলৈ। বাইদেৱে নেখাওঁ বুলি কৈছিল। আমি বিহু গীত এটি নাচিবলৈ ক'লোঁ। তাতে বাইদেৱে ধুনীয়াকৈ বিহু গীতত নাচিলে। তাৰপিছত মোক ভিডিঅ' শ্বুট কৰি আছিল। আমাৰ ছাৰকো পূৰা ফূৰ্তি লাগি আছিল। আমি মাজত সুধিলোঁ কেনেকুৱা লাগিলে চাহটো খাই। ছাৰে কৈছে মজা মিলিছে বুলি। চাহ আৰু পকৰি, মৰমৰ টোপোলাবোৰ ভিডিঅ'ৰ যোগেদি সাঁচি ৰাখিলোঁ। কেনেকুৱা পালে জনাব।